বরপেটার জ্যোতিগাঁও ভয়ঙ্কর পথ দুর্ঘটনা, গুরুতরভাবে আহত হয় এজন লোক। ইতিমধ্যে লোকজনক চিকিৎসার ভাবে বরপেটা ফখরুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে। জানিব পৰা মতে আজি পুৱাৰ ভাগত এজন তীব্ৰবেগী বাইক আৰোহীয়ে তেওঁৰ AS01 FD 0655 Yamaha R1 5M নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰে। বাতৰি সংগ্ৰহ কৰালৈকে বাইক আৰোহীজনৰ কোনো পৰিচয় জানিব পৰা হোৱা নাই। বৰপেটা মেডিকেল কলেজৰ পৰা জ্যোতিগাঁৱৰ মাজেৰে গজিয়া মেডিটাৰী হৈ যোৱা অতিকৈ ঠেক ব্যস্ততাপূৰ্ণ ৰাস্তাত ট্ৰেক্টৰ আদিৰ সঘনাই চলাচল আৰু বাইকখন তীব্ৰ বেগত থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে। আজি মৰ্নিং টাইমত এটা এক্সিডেণ্ট হৈছে। আমি ঘৰৰ পৰা ওলাই আহি চাওঁ যে বাইক এটা পৰি আছে, বগা কালাৰৰ R15। পাছত মানে আমি আহি অলপ টাইম চালোঁ, চাৰ পিছত গাড়ীত কোনো মানুহ পোৱা নাই। শুনা পালোঁ যে আহাক লৈ মেডিকেলত গৈছে, কিন্তু মানে অভাৰ স্পীড হ'ব পাৰে চাগে, হাই স্পীড হোৱাৰ কাৰণে হ'ব পাৰে। আচলতে এইটো বাইক মানে R15 এইটো এনেও পিক আপটো অলপ বেছি হয়, আৰু যিবিলাক মানে মানুহে R15 চলায় বেছিভাগ মানুহে হাই স্পীড চলায়। রাস্তা ঘাটে চলা অলপ অসুবিধা হয়। জ্যোতিগাঁও বৰপেটা নৱপ্ৰজন্ম ক'বলৈ গ'লে ইয়াৰ মাজত ময়ো আছো, যুৱকৰ মাজত। আমি সবে মানে মিলি মানে বাইক যদি চলাওঁ অলপ স্পীডটো কম কৰি চাই চিন্তি চলাব লাগে, নহ'লে ভৱিষ্যতে নিজৰ মানে হয়তো যেনেকুৱা ভাঙিছে বাইকখন, নিজেও দুখ পাইছে চাগে বাইক আৰোহীজনে। যিবিলাক বাইক আৰোহী আছে অলপ মানে লাহে ধীৰে চলাব পাৰে। নাই গম পোৱা নাই টেকনিকে, আমি আহি দেখা পোৱা নাই কায়ো। আমি পুৱাই উঠি কিনে চাম বাইক ইখান R15 খান ইয়াতে জংঘলত পৰি আছে, কিন্তু আমি বাইকখনত মানুহ দেখা পোৱা নাই। আমি শুনা পাইছো মানুহ দুটা আছিল বাইকত, তাহোন মেডিকেলত তাহাক লৈ গৈছে মানুহে। পিছত বাইকখন আমি ধৰি কিনে উঠালো আমাৰ জ্যোতিগাঁও। আমাৰ ৰাস্তাটো একেবাৰে চিপন ৰাস্তা। গাঁৱৰ নাম কি? আমাৰ গাঁৱৰ নাম হ'ল জ্যোতিগাঁও, থানা কোন এৰিয়া? বৰপেটাত। কেনেকৈ এক্সিডেণ্ট হ'ব পালে? এখন কেনেকুৱা বা এক্সিডেণ্ট হ'ল আমি এইটো দেখা পোৱা নাই, কিন্তু বাইকখন আমি আহি কিনে চাম জংঘলত পৰি আছে বাইকটো R15। গাড়ীখনে এখন কিমান বা স্পীডত আছিল সেইটো আমি দেখা নাই, আৰু কোনোবা চলাইছিল সেইটো মানুহ আমি গম পোৱা নাই এতিয়ালৈকে। ক'ৰ মানুহটো দিছো এতিয়ালৈকে ওলোৱা নাই। ৰাস্তাটো যাতায়াত বেছি হয় নেকি? যাতায়াতটো আমাৰ বেছি হয়, ট্ৰেক্টৰ চলে ৰাস্তাই দি। আৰু এইটো পুৱাৰ ভাগৰ ঘটনা, স্কুলৰ সময়ত মানুহ চানুহ এখন কিবা হৈছে আমি শুনা পাইছো মেডিকেলত লৈ গৈছে। সেনে হ'ব পাৰে। এইবিলাক গাড়ী এনো অলপ পিক আপটো বেছি, R15 বুলি কয় গাড়ীটো।